ৰাজস্থানৰ জয়পুৰৰ হাস্পাতালত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। বিধ্বংসী অগ্নিকাণ্ডৰ কবলত জয়পুৰৰ এখন হাস্পাতাল। অগ্নিদগ্ধ হৈ 6জনকৈ ৰোগীৰ সৈতে সংঘটিত হৈছে শোকাবহ ঘটনা। চাওক খুবেই মৰ্মান্তিক খবৰ। ৰাজস্থানৰ জয়পুৰৰ হাস্পাতালত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। বিধ্বংসী অগ্নিকাণ্ডৰ কবলত জয়পুৰৰ এখন হাস্পাতাল। অগ্নিদগ্ধ হৈ 6জনকৈ ৰোগীৰ মৃত্যু হোৱাৰ খবৰ। আন কেইবাজনো ৰোগী অগ্নিদগ্ধ হোৱাৰ খবৰ। মৃতকৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা উমান পোৱা গৈছে। নিশা দপদপাই জ্বলি উঠে জয়পুৰৰ SMS হস্পিটেলৰ ICU। হস্পিটেলখনৰ ট্ৰমা কেয়াৰ চেণ্টাৰৰ ICUত লাগে এই জুই। শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড হোৱাৰো সন্দেহ কৰিছে। অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে নিয়ন্ত্ৰণ কৰে এই জুই। ৰাজস্থানৰ জয়পুৰৰ হাস্পাতালত সংঘটিত হৈছে এই মৰ্মান্তিক আৰু ভয়ংকৰ কাণ্ড। পৰৱৰ্তী খবৰ। বহিৰাজ্যত অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হোৱা লোকৰ বাবে চৰকাৰৰ সহায়ৰ হাত। আজি চৰকাৰে মুকলি কৰিব শ্ৰদ্ধাঞ্জলি আঁচনি। বহিৰাজ্যত কৰ্মৰত অসমীয়াৰ দায়িত্ব ল'ব চৰকাৰে। জানি লওক কিদৰে পাব এই সুবিধা। আজি চৰকাৰে মুকলি কৰিব শ্ৰদ্ধাঞ্জলি আঁচনি। বহিৰাজ্যত মৃত্যু হোৱা অসমৰ লোকৰ বাবে মুকলি কৰিব এক আঁচনি। বহিৰাজ্যত কৰ্মৰত অসমীয়াৰ মৃত্যু হ'লে সম্পূৰ্ণ দায়িত্ব ল'ব চৰকাৰে। চৰকাৰে সা সন্মানেৰে স্বগৃহলৈ আনিব নশ্বৰ দেশ। মৰ্যাদাপূৰ্ণ সৎকাৰ কৰাৰ ব্যৱস্থা আগবঢ়াব চৰকাৰেও। অসম চৰকাৰে মুকলি কৰিলে বিশেষ শ্ৰদ্ধাঞ্জলি আঁচনি। অসম আৰক্ষীৰ বিশেষ বিভাগে কৰিব এই চোৱা চিতা। এনে অনাকাংক্ষিত বিপদত পৰিলেই ডাইল কৰক 112। অসম আৰক্ষীৰ বিশেষ বিভাগে ল'ব ব্যৱস্থা। বহিৰাজ্যত মৃত্যু হ'লে চৰকাৰে ঘূৰাই আনিব নশ্বৰ দেশ। আৰ্থিকভাৱে সবল লোকৰ বাবে প্ৰযোজ্য নহ'ব এই আঁচনি। নিজাববীয়াকৈ ব্যৱস্থা কৰিব পৰা লোকৰ ক্ষেত্ৰত এই আঁচনি প্ৰযোজ্য নহ'ব। চিকিৎসাৰ বাবে বহিৰাজ্যলৈ যোৱা ৰোগী মৃত্যু হ'লে নাপাব এই সুবিধা। পৰৱৰ্তী খবৰ। আজি ডেডলাইনৰ পৰিব অন্ত, কিন্তু বৰ্তমান সময়ছোৱাতো কোনো যোগাযোগ কৰা নাই 8 প্ৰৱাসী অসমীয়াই। ইয়াৰ ফলত অধিক ৰহস্যৰ ঘন হৈ পৰিছে জুবিন গাৰ্গৰ ঘটনা। তদন্তত সহযোগ নকৰিলে প্ৰৱাসী অসমীয়াৰ ওপৰত লোৱা হ'ব কঠোৰ ব্যৱস্থা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। চাওক বিস্তাৰিত। মুখ্যমন্ত্ৰীয়ে বান্ধি দিয়া সময়সীমাৰ আজি ডেডলাইন অন্ত পৰিব। আজি SRTৰ সন্মুখত উপস্থিত হ'ব লাগিব 8 প্ৰৱাসী অসমীয়া। 6 অক্টোবৰৰ ভিতৰত SITৰ সন্মুখত উপস্থিত হোৱাৰ বান্ধি দিয়া হৈছিল ডেডলাইন। কিন্তু বৰ্তমানলৈ কোনো ধৰণৰ যোগাযোগ কৰা নাই ছিংগাপুৰৰ 8 প্ৰৱাসী অসমীয়াই। তন্ময় ফুকন, অভিমন্য তালুকদাৰ, দেৱজ্যোতি হাজৰিকা আৰু ৰূপকমল কলিতা, পৰীক্ষিত শৰ্মা, সিদ্ধাৰ্থ বৰা আৰু ভাস্কৰ দত্ত, ৱাজিদ আহমেদক সময়সীমা বান্ধি দিছিল SITয়ে। কিন্তু ৰহস্যজনকভাৱে এতিয়াও কোনো যোগাযোগ কৰা নাই এইসকল প্ৰৱাসী অসমীয়াই। SITক সহযোগ নকৰিলে এইসকলৰ ওপৰত লোৱা হ'ব কঠোৰ ব্যৱস্থা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা। পৰৱৰ্তী খবৰ। দাৰ্জিলিঙৰ ভূমিস্খলনত মৃতকৰ সংখ্যা বৃদ্ধি। চৰকাৰী তথ্যত 25জনলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। দাৰ্জিলিঙৰ ভূমিস্খলন হোৱা অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত আছে। ধ্বংসস্তূপৰ মাজৰ পৰা আজিও উদ্ধাৰ হৈছে কেইবাটাও মৃতদেহ। দেওবাৰে চৰকাৰী তথ্যত মৃতকৰ সংখ্যা আছিল 20জন। মৃতসকলৰ ভিতৰত 5গৰাকী লোক আছিল নেপালৰ নাগৰিক। এতিয়া প্ৰধান পথ বন্ধ হৈ থকাৰ ফলত ব্যৱহাৰ কৰা হৈছে বিকল্প পথ। পৰৱৰ্তী খবৰ। উৰে-নিশা পাৰ্টি কৰাৰ পিছত সাগৰলৈ কিয় লৈ গৈছিল সিদ্ধাৰ্থ আৰু শেখৰে? জুবিন গাৰ্গক আমি হোটেলৰ ছুইমিং পুলতো নামিবলৈ দিয়া নাছিলোঁ। এই সকলো কথা জানিও স্ক্ৰিপ্ট আগতে বনোৱা আছিল নেকি তেওঁলোকৰ? চাওক খুবেই গুৰুত্বপূৰ্ণ মন্তব্য। চিজাৰ অহাৰ পিছত হোটেলৰ ছুইমিং পুলতো আমি নামিবলৈ দিয়া নাছিলোঁ জুবিনক। উৰে-নিশা পাৰ্টি কৰাৰ পিছত সাগৰলৈ কিয় লৈ গৈছিল সিদ্ধাৰ্থ আৰু শেখৰে? জুবিনৰ সকলো দুৰ্বলতা জনা শেখৰ আৰু সিদ্ধাৰ্থৰ সলনি হৈছিল ৰূপ। বিগত প্ৰায় 2 বছৰত শেখৰ আৰু সিদ্ধাৰ্থৰ ৰূপ সলনি হৈছিল বুলি মন্তব্য। জুবিনক ভাল উপদেশ দিয়া ব্যক্তিকো আঁতৰাই আছিল তেওঁলোকে। জুবিন গাৰ্গৰ সকলো দুৰ্বলতা জানি সিদ্ধাৰ্থ আৰু শেখৰে কৰিছিল প্লেন, যাৰ বাবে জুবিন গাৰ্গৰ পৰা
লাভ উঠাই লৈছিল এইসকলে। জুবিন গাৰ্গক ভাল উপদেশ দিয়া ব্যক্তিকো শেখৰে ওচৰলৈ আহিবলৈ দিয়া নাছিল। প্ৰকৃত বন্ধুখিনি জুবিন গাৰ্গৰ ওচৰৰ পৰা নাইকিয়া হোৱাত দুখ কৰিছিল জুবিনে। বিগত 3 বছৰত জুবিন গাৰ্গে যিমান উপাৰ্জন কৰিছে সকলো লাভ কৰিছে সিদ্ধাৰ্থই। সিদ্ধাৰ্থৰ যিমান পাৰে জুবিনক বিক্ৰী কৰি গৈছে। ফিতা কাটোতে কিমান টকা পাইছিল সেই কথাও জুবিনে নাজানিছিল। সিদ্ধাৰ্থৰ লগত এটা কথাতে থকা শেখৰে জানিছিল সকলো কথা। সিদ্ধাৰ্থৰ পৰিকল্পনাৰ কথা জনা মানে শেখৰৰ পৰিকল্পনাত জড়িত আছে। মেনেজাৰ সলনি হোৱাৰ কথা জুবিনৰ সংগীয়ে গমে পোৱা নাছিল। জুবিন গাৰ্গৰ অন্যতম সহশিল্পী পাৰ্থপ্ৰতিম গোস্বামীৰ মহাবিস্ফোৰণ।